Hey guys, CSIR Northeast Institute of Science and Technology পৰা requirement কাৰণে notification আহিছে য'ত আপুনি multitasking staff আৰু driver postত apply কৰিব পাৰিব। যদি আপুনি interested হয় য'ত multiple post কাৰণে আহিছে notificationটো যদি minimum আপুনি class 10, 12 পাছ কৰিছে তথাপি আপুনি এইটো requirementত apply কৰাৰ কাৰণে eligible হ'ব। যদি আপুনি interested হয় এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত apply কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব কেনেকৈ সিলেকশন প্ৰসেছখিনি আপুনি চেক কৰিব পাৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এটা প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব যদি আপুনি ইণ্টাৰেষ্টেড হয় দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি অৰ্গেনাইজেশ্যন নেমটো দি আছে আপুনি এপ্লাই কৰিব পাৰিব CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকনলজি যোৰহাট আছামৰ পৰা আহিছে নটিফিকেশ্যনটো যদি আপুনি বিচাৰে এডভাৰটাইজমেণ্ট নাম্বাৰটো আপুনি নোট কৰি ল'ব পাৰে য'ত আপোনাৰ 10 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো য'ত আপুনি এপ্লাই কৰিব পাৰিব জব টাইপটো দি আছে এইটো পাৰ্মানেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় জব লোকেশ্যনটো আপোনাৰ যোৰহাট আছামত হ'ব এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰ বেছিক ডিটেইলছ আপুনি ইয়াতে চেক কৰিব পাৰিব ভেকেঞ্চি ডিটেইলছখিনি চাই ল'ব য'ত আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 9 আৰু পে লেভেল 1 এপ্লিকেবল হ'ব আৰু এক্সপেক্টেড যিটো চেলাৰী হয় আপুনি 33,375 ৰুপিজ আপুনি পাৰ মান্থ ৰিচিভ কৰিব নেক্সট যেটো পোষ্ট আছে ড্ৰাইভাৰ য'ত আপোনাৰ নট টেকনিকেলৰ কাৰণে দি আছে য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু আপোনাৰ পে লেভেল 2 এপ্লিকেবল হ'ব এক্সপেক্টেড যেটো চেলাৰী হয় এপ্ৰক্সিমেট আপুনি 36,700 আপুনি পাৰ মান্থ ৰিচিভ কৰিব এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ বিচাৰিছে মিনিমাম যদি আপুনি ক্লাছ 10 পাছ কৰিছে দেন আপুনি এপ্লাই কৰিব পাৰিব ইকুইভেলেণ্ট তেনেকুৱা যদি আপুনি কোনো কোৰ্স কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা দেন আপুনি এপ্লাই কৰিব পাৰিব লগতে যদি আপুনি ক্লাছ 12 পাছ কৰিছে দেন আপুনি এইটো পোষ্টত আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব নেক্সট চাব য'ত আপোনাৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে দি আছে যদি আপুনি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছে তাতে আপোনাৰ ক্লাছ 10 টো বিচাৰিছে আপুনি কমপ্লিট কৰিব লাগিব যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা লগত আপোনাৰ তাত থাকিব লাগিব ভেলিড LMB and HMB ড্ৰাইভিং লাইসেন্স থাকিব লাগিব লগতে আপোনাৰ বেসিক মটৰ মেকানিকেলছ তেনেকুৱা আপোনাৰ নলেজ থাকিব লাগিব মেকানিজমছ লগতে আপোনাৰ 3 ইয়াৰ্স আপোনাৰ তেনেকুৱা ড্ৰাইভিং এক্সপিৰিয়েন্স থাকিব লাগিব তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো যদি আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰি আছে এজ লিমিটটো দি আছে 25 ইয়াৰ্স আপুনি মেক্সিমাম এপ্লাই কৰিব পাৰিব যদি আপুনি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰি আছে মেক্সিমাম আপুনি 27 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ যিটো গভৰ্ণমেণ্ট ৰুলছ এণ্ড নৰ্মছ দি আছে সেইটো হিচাপত আপুনি ৰিচিভ কৰিব কেটেগৰী ৱাইজ আপুনি এইখিনি পাই যাব এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব লাগিব আৰু এপ্লিকেশ্যন ফি ৰিকুৱাৰ হ'ব যিটো আপোনাৰ কেটেগৰী ৱাইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনেৰেল OBC বা EWS কেণ্ডিডেট হয় ₹500 আপুনি পেমেণ্ট কৰিব লাগিব আৰু যদি আপুনি SC কেণ্ডিডেট হয় বা ST কেণ্ডিডেট হয় PWBD এক্স সাৰ্ভিচমেন বা ওমেন কেণ্ডিডেট হয় বা আপুনি CSIR এমপ্লয়ী হয় দেন আপুনি এইটো পোষ্টত এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে আৰু পেমেণ্ট যিটো মোড হয় সেইটো অনলাইন আপুনি SBI যিটো কালেক্ট পৰ্টেল আছে তাৰ পৰা আপুনি কৰিব লাগিব সেইটো থ্ৰু আপুনি পেমেণ্টখিনি কমপ্লিট কৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ আপুনি কেইবাটাও ষ্টেপ ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব নেক্সট আপুনি ৰিকুৱাৰমেণ্ট পৰ্টেলত ক্লিক কৰিব লাগিব আৰু তাতে আপুনি ফাৰ্ষ্ট টাইম ভিজিট কৰি কিনে লেটেষ্ট যিটো ৰিকুৱাৰমেণ্ট আহিছে তাতে আপুনি এপ্লাই অনলাইন বাটনত ক্লিক কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটোত আপুনি লগ ইন কৰি কিনে কেয়াৰফুলি আপুনি এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব নেক্সট আপোনাৰ ডকুমেণ্টছখিনি আপুনি আপলোড কৰিব লাগিব যিটো ফৰ্মেট দি আছে সেইটো ফৰ্মেট আপুনি ফলো কৰিব এপ্লিকেশ্যন ফি যিটো SBI কালেক্টৰ থ্ৰু আপুনি কৰিব তাতে আপুনি এটা PDF তাৰ পৰা ডাউনলোড কৰি কিনে আপুনি তাতে আপলোড কৰিব এপ্লিকেশ্যন ফিখিনি কমপ্লিট কৰিব নেক্সট আপুনি সাবমিট কৰিব আপোনাৰ এপ্লিকেশ্যন তো সাবমিট কৰাৰ পিছত আপুনি যে ফিচাৰ ৰেফাৰেন্স হয় আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় আপুনি প্ৰিণ্ট আউট ৰাখিব নেক্সট চাব সিলেকশ্যন যিটো প্ৰচেছ হয় তাতে আপোনাৰ ৰিটেন এক্সামিনেশ্যন হ'ব নেক্সট আপোনাৰ স্কিল এণ্ড ট্ৰেড দি আছে এইখিনি হ'ব আপোনাৰ নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এইখিনি প্ৰচেছত আপোনাৰ যিটো সিলেকশ্যন প্ৰচেছ হয় এইখিনি কমপ্লিট কৰা হ'ব ইম্পৰ্টেণ্ট লিংকখিনি মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ